আহা সখীয়ে বৃন্দাবনে যাওঁ, গোকুলৰ শ্ৰীকৃষ্ণক নয়ন হৈ চাওঁ। হয়, এতিয়া সমগ্ৰ ৰাজ্যত ৰাসৰ বতৰ আৰু ৰাসক লৈ সমগ্ৰ ৰাজ্যত আচলতে ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে আৰু প্ৰত্যেকখন ৰাসৰ অখৰাস্থলীত নন্দালয়ৰ গীত নৃত্য কংসালয়ৰ বচনেৰে মুখৰিত হৈছে আৰু ফুল বাঁহীৰ যি ভুৱন বলোৱা সুৰ ফুলৰ যি শব্দ ধ্বনিৰে মুখৰিত হৈছে প্ৰত্যেকখন আখৰাস্থলী। আৰু আমি বৰ্তমান উপস্থিত আছোঁ কল্যাণী সমাজ কল্যাণ কেন্দ্ৰৰ যি তেওঁলোকৰ ৰাস আখৰাস্থলী। আমি পোনপটীয়াভাৱে আপোনালোকক তাৰ কিছু সম্প্ৰচাৰ দেখাবলৈ চেষ্টা কৰিছোঁ। গতিকে মোৰ সতীৰ্থ আপোনালোকক আজি তেওঁলোকৰ যি বৰ আখৰা আপোনালোকক পৰিৱেশ কিছু দেখাবলৈ মই অনুৰোধ জনাইছোঁ। পোহৰাবৰ সমূহ সদস্যলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ অমূল্য সময় আমাক দিয়াৰ বাবে। এবাৰ কল্যাণীৰ 52তম ৰাস উৎসৱ উদযাপন কৰা হ'ব আৰু আমি টিকেটবিহীনভাৱে ৰাস আয়োজন কৰিছোঁ। লগতে এই ৰাসখনৰ মোৰ লগতে মানে বসন্ত নেওগ, বিশেষকৈ বসন্ত আৰু কিশোৰ দত্ত আৰু আমি তিনিজনে এইবাৰ পৰিচালক মণ্ডলী বুলি দিছিলে। পৰিচালক মণ্ডলী হিচাপে কাম কৰিছোঁ আৰু নৃত্য পৰিচালনাখিনি কৰি আছে আপোনালোকে ইতিমধ্যে দেখিছে অমিয়া বাইদেৱে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমি নৱপ্ৰজন্মৰ যিকেইজন বাদ্যযন্ত্ৰী আছে তেখেতসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সংগীতৰ পৰিচালনা কৰিছে বিতুল দত্তই। সেইখিনিতে আমি বিশেষভাৱে কল্যাণী সমাজ কল্যাণ কেন্দ্ৰৰ লগত জড়িত ব্যক্তিসকলক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে এই অঞ্চলৰ সমূহ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক এইখিনি কৰিবলৈ সুবিধা কৰি দিয়াৰ বাবে। আৰু বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ তিলু বৰা ছাৰক, যিহেতু আমি তিনিওজন তেখেতৰে মানে সাংস্কৃতিক বিভাগটো তেখেতৰ পৰা বহুতখিনি শিকিছোঁ। তেখেত আমাৰ গুৰু, তেখেত সদায় আমাৰ লগত উপস্থিত আছে আৰু আমাক দিহা পৰামৰ্শ দি আছে। ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই উদযাপন সমিতিৰ সম্পাদক সীমান্ত দত্তলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ তেওঁ যথেষ্টখিনি কষ্ট কৰে আৰু গোটেই মানুহখিনি একত্ৰিত কৰি পেলাই তেখেতে যিটো কাম কৰিব পাৰে হয়তো বেলেগ এজন ব্যক্তিয়ে এই কামভাগ কৰিব নোৱাৰিব। তেখেতলৈও ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ অহা কালিলৈ আৰু পৰহিলৈ ৰাস মহোৎসৱ ভাগ সুন্দৰভাৱে উদযাপন হ'ব আৰু সকলো দৰ্শকক ৰাস উপভোগ কৰিবলৈ পোহৰ লাইভৰ যোগেদি মই নিমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ।